ওয়েলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এডিআৰ থিপনৰ ক্ষেত্ৰত ফুল যিখন সিলেবাছ হয় বিগ আপডেট আহিছে। সো ফুল সিলেবাছখন এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। লগতে নতুন নতুন কি টপিক সংযোজন কৰা হৈছে সেইখিনি কথা আলোচনা কৰা হ'ব। লগতে আপোনালোকে যদি এখন ভালদৰে চাই লয় তেতিয়া আপোনালোকে এডিআৰ 2026 আপোনাৰ বাবে এটা চাকৰি নিশ্চয় পাব পাৰিব। সো মই সম্পূৰ্ণ ফুল সিলেবাছখন এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। সো এডিআৰ থিপনৰ ক্ষেত্ৰত কি সিলেবাছ সম্পৰ্কে মই জনোৱাৰ আগতে পোনপ্ৰথমে আপোনালোকক কি ছাবজেক্ট পঢ়িব লাগিব এইকেইটা কথা জনাই দিব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি হওক, ৰিজনিং হওক, মেথছ হওক, ইংলিছ গ্ৰামাৰ হওক, এনেকুৱা ধৰণৰ আপোনালোকে ছাবজেক্টখিনি পঢ়িব লাগিব। সো এইখিনি ছাবজেক্ট ফুল্লি পঢ়াৰ আগতে মই আপোনালোক ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ থিপনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা এক্সামসমূহ দিম বুলি ভাবিছে, সো এতিয়াৰ পৰাই পঢ়া শুনাসমূহ কৰিব লাগিব। তাৰ কাৰণে আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। সো কোৰ্চটোৰ কথা ডিটেইলছত জনাৰ আগতে পোনপ্ৰথমে দুটা কথা জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ চলি আছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। সো সোনকালে গৈ বাই কৰি ল'ব পাৰে। আৰু ছেকেণ্ড যিটো কথা আছে, এই কোৰ্চটো বাই কৰিলে পঢ়াৰ পিছত বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। এভৰিথিং আমাৰ যি কোৰ্চ হয় কোৰ্চটোতে আপোনালোকে পাই যাব। আৰু এই কোৰ্চটোৰ কথা ডিটেইলছত মই আপোনালোক জনাই দিলোঁৱেই। আৰু এই কোৰ্চটো যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়া আহিলে কেনেকৈ কোৰ্চটো বাই কৰিব পাৰিব। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰাৰ প্ৰচেছ সকলোখিনি কৈ দিয়া বস্তু আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। সো এতিয়া কোৰ্চটোত কি পাব বা কোৰ্চটো কি হয় সকলোখিনি কথা জনাই আছোঁ। আৰু লগতে এই কোৰ্চটো অকল এডিআৰ থিপনৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। ফৰ এক্সাম্পল এডিআৰ থিপনৰ গ্ৰেড 3 গ্ৰেড 4 আছাম পুলিচৰ ABUSI DME হওক, DSS হওক, ফৰেষ্ট হওক, DSS হওক, সকলো ক্ষেত্ৰত আপোনালোকে পঢ়িব পাৰিব। অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। আৰু এডিআৰ থিপনৰ ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। এতিয়ালৈ কোৰ্চটো আমাৰ কি পাব বা কি হয় মই সকলোখিনি কথা জনাই দিব বিচাৰিছোঁ। এডিআৰ থিপনৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰ থিপনৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত দেখিব পাৰিছে 10,000 কুৱেশ্যন উইথ এনচাৰ। পোনপ্ৰথমে ইয়াত লাভ কৰিব 10,000 প্ৰশ্ন উত্তৰ, 10,000 কুৱেশ্যন আৰু উত্তৰ কুৱেশ্যন এণ্ড এনচাৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট এক্সামত আহিবলগীয়া আছে এই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক থাকে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ আমাৰ যিটো কোৰ্চটো অনাত আপোনালোকে এভেইলেবল পাই যাব। তাৰপিছত আপোনালোকে কি ছাবজেক্ট লাভ কৰিব, ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, এনেকৈ সকলোখিনি অল ছাবজেক্ট পাব। আৰু বিশেষকৈ ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আপোনালোকৰ বাকী যিখিনি আছাম ৰিলেটেডো আপোনালোকে লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেডো লাভ কৰিব, আপোনালোকে ৱৰ্ল্ড ৰিলেটেডো আপোনালোকে এই কোৰ্চখিনি বা এই ছাবজেক্টখিনি আপোনালোকে টপিক যিখিনি আছে বা সেই টপিকখিনি আপোনালোকে এনালাইচিছ লাভ কৰাৰ লগতে কুৱেশ্যন এনচাৰ লাভ কৰিব পাৰিব। আৰু বাকী যেতিয়া কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব, চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰিব। এই কোৰ্চটোৰ আপোনালোকে মক টেষ্টৰ কাৰণে প্ৰায় 10খনকৈ টেষ্ট পেপাৰো লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো এই কোৰ্চটোৰ আপোনালোকে উপলব্ধ পাই যাব। চ' কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰিলেও পাৰিব। আৰু আপোনালোকে পে'মেণ্ট কৰি দিয়াৰ পাছত গোটেইখিনি কোৰ্চ আপোনালোকক হোৱাটছআপ যোগে চেণ্ড কৰি দিয়া হ'ব। যদি আপোনালোকে বাই কৰিব বিচাৰে আপোনালোকে সোনকালে গৈ বাই কৰি লওক, কিয়নো অফাৰটো আপোনালোকৰ 50% লিমিটেড টাইমৰ কাৰণেহে আছে। অফাৰটো বেছি সময়ৰ কাৰণে নহয়, লিমিটেড টাইমৰ কাৰণে আছে হয়। আৰু এই কোৰ্চটোত দ্বাৰা পঢ়িলে আপোনালোকে বেলেগ কোনো বুক নপঢ়িলেও বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। চ' এতিয়াই গৈ আপোনালোকে বাই কৰি লওক। চ' এতিয়া মেইন ভিডিঅ'লৈ মই আপোনালোকক নিশ্চয় কৈছোঁ যে এডিআৰ থিপনৰ ক্ষেত্ৰত যিখিনি চিলেবাছ আছে চিলেবাছ সম্পৰ্কে মই আপোনালোকক জনাম বুলি কৈছোঁ, বা কি নতুন নতুন টপিক আপোনালোকে পঢ়িব লাগিব মই সেইখিনি কথা আপোনালোকক জনাই দিম বুলি কৈছিলোঁ। চ' মই আপোনালোকক ডিটেইলছত জনাই দিব বিচাৰিছোঁ। এতিয়ালৈ বিশেষকৈ আপোনালোকৰ এডিআৰ থিপনৰ চিলেবাছ সম্পৰ্কে গ্ৰেড 4 ক্ষেত্ৰত আৰু গ্ৰেড 4 ক্ষেত্ৰত যিখিনি গ্ৰেড 4 হওক বা গ্ৰেড 3 হওক চিলেবাছখন প্ৰায় ছেমেই থাকে, কিন্তু গ্ৰেড 4 যিখন চিলেবাছ সেইখিনিও আপোনালোকে গ্ৰেড 3 পঢ়িব লাগিবই। তাৰ লগতে কিছুমান নতুন কথাও গ্ৰেড 3 ক্ষেত্ৰত পঢ়িবলগীয়া থাকে, মই সেইখিনি কথাও জনাই দিব বিচাৰিছোঁ। পোনপ্ৰথমে দুইটা উভয়ৰ ক্ষেত্ৰত যিখিনি মেইন ছাবজেক্ট হয় সেইখিনি কি পঢ়িবলৈ মই এইখিনি জনাব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি হওক, ইংলিছ লেংগুৱেজ হওক, মেথমেটিক্স হওক, জেনেৰেল নলেজ হওক, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং হওক, এইখিনি আপোনালোকে পঢ়িব লাগিব। তাৰ ক্ষেত্ৰত গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকৰ বা গ্ৰেড 3 ক্ষেত্ৰত ৰিটেন টেষ্টৰ দ্বাৰা আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বাকী তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে ভাইভাৰ কাৰণে মাতিব। আৰু বাকী যিখিনি জেনেৰেল এৱাৰনেছৰ ক্ষেত্ৰত বা আপোনালোকৰ GK
ক্ষেত্ৰত কিছুমান ইম্পৰ্টেণ্ট টপিক থাকে সেই টপিকখিনি পঢ়িব লাগিব সেই টপিকৰ দ্বাৰা আপোনালোকে কিছুমান কুৱেশ্যন ফিক্স থাকে ফৰ এক্সাম্পল আপোনালোকৰ ইম্পৰ্টেণ্ট ডেট এণ্ড ইভেণ্টৰ ওপৰত আপোনালোকৰ এটা বা দুটা কুৱেশ্যন আপোনালোকে প্ৰতিখন এক্সাম পেপাৰত দেখিবলৈ পাব চ' তাৰ ওপৰত আপোনালোকৰ কুৱেশ্যনসমূহ অহা দেখা যায় চ' এই সকলোখিনি কুৱেশ্যন য'ৰ পৰা আহিবলগীয়া টপিক থাকে বা এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আপুনি বাৰে প্ৰতি মানে ৰিপিট হৈ থাকে বা আপোনালোকে সকলোখিনিৰ ওপৰত যিখিনি চিলেবাছৰ ডিটেইল চিলেবাছৰ ওপৰত আপোনালোকে সম্পূৰ্ণ টপিক বা অল যে টপিক কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো প্ৰস্তুত কৰা হৈছে সেই কোৰ্চটোত সকলোখিনি আপোনালোকে A to Z আদি কৰি সকলোখিনি আপোনালোকে পাই যাব একো টপিক বাদ দিয়া হোৱা নাই টপিক ৱাইজত কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি সকলোখিনি পাই যাব আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278 তাতকৈ হোৱাটছআপত মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু সেই কোৰ্চটোত আপোনালোকে সকলোখিনি পাই যাব আৰু বৰ্তমান আপোনালোকৰ 50% অফাৰ চলি আছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' সোনকালে গৈ কোৰ্চটো বাই কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমান যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'বে আজিৰ ভিডিঅ'ত লগ পাম